মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ 8 নম্বৰ পাঠ দুৰ্যোগ আৰু আমি তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। 67 নম্বৰ পেজত চোৱা, আমাক অনুশীলনীটো দিয়া আছে। 1 নম্বৰত দিছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। প্ৰাকৃতিকভাৱে হোৱা 3টা দুৰ্যোগৰ নাম উল্লেখ কৰা। এতিয়া এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কোনটো পেজত পাবা চোৱা। প্ৰথম পেজটোতে চোৱা, আমাক কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ নাম দিয়া আছে। এইটো চোৱা, ভূমিকম্প, ভূমিস্খলন, বানপানী, গৰাখহনীয়া, তাৰপিছত বনজুই। ইয়াৰ পৰা তোমালোকে সহজে যিকোনো দুটা লিখি ল'বা। এইটো চোৱা। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে? এতিয়া তোমালোকে এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 61 নম্বৰ পেজত পাবা। এইটো চোৱা, বানপানীৰ প্ৰকোপ অধিক হ'লে মানুহ আৰু প্ৰাণীৰ বহুতো ক্ষতি হয়। মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, গছ-গছনি, প্ৰাণী আদি পানীত উঠি যায়। মানুহ গৃহহাৰা হয় আৰু সা-সম্পত্তিৰ বিস্তাৰ ক্ষতিসাধন হয়। তোমালোকে ইয়াৰ পৰা একেবাৰে ইমানখিনিলৈ লিখিবা। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। বনজুইৰ সৃষ্টি কেনেকৈ হয়? এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো চাওঁ। পেজ নম্বৰ 64 চোৱা। এইটো, গছ-গছনিৰে ভৰপূৰ হাবিত বজ্ৰপাত পৰিলে গছ-গছনিত জুই লাগি বনজুইৰ সৃষ্টি কৰিব পাৰে। তোমালোকে ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা। এতিয়া এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কোনটো পেজত পাবা চোৱা। এই প্ৰশ্নৰ উত্তৰটো 63 নম্বৰ পেজত ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা, একেৰাখে বৰষুণ, ধুমুহা, বতাহ হ'লে বনানী ধ্বংসকৰণ, খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন হয়। ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া 2 নম্বৰত কি দিছে চোৱা। ক অংশৰ লগত খ অংশ মিলোৱা। এইটো হৈছে ক অংশ আৰু এইটো হৈছে খ অংশ। এইখিনি আমাক মিলাব দিছে। কেনেকৈ মিলাবা চোৱা। ভূমিস্খলনটো হ'ব বিস্তৃতভাৱে মাটি, বালি, শিল আদি খহি পৰে। তাৰপিছত খৰাংটো হ'ব জলাশয়বোৰ শুকাই যায়। বনজুই, হাবিত লগা জুই। ভূমিকম্প, পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে। তাৰপিছত বানপানী, জলাশয়বোৰ পানীৰে উপচি পৰে। মই ইয়াতে ধুনীয়াকৈ মিলাই দিছোঁ। তোমালোকে কিতাপত কাঠপেঞ্চিলেৰে মিলাই ল'বা। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা। ক নম্বৰত দিছে খৰাং, খ নম্বৰত দিছে ভূমিস্খলন আৰু গ নম্বৰত দিছে ভূমিকম্প। এতিয়া এই দুৰ্যোগবোৰৰ বিষয়ে তোমালোকে কেনেকৈ লিখিবা চোৱা। ক নম্বৰটো কি হ'ব চোৱা। 64 নম্বৰ পেজত চোৱা। এইটো খৰাং। তোমালোকে এইখিনিৰ পৰা এইখিনিলৈ লিখিবা। এইটো চোৱা, খৰাং এনে এটা দুৰ্যোগ য'ত বানপানীৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয়। বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যায়। মাটি শুকাই যোৱাৰ ফলত ফাট মেলে। মানুহ, প্ৰাণী, চৰাই-চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয়। এতিয়া খ নম্বৰটো চোৱা, ভূমিস্খলন। এইটো তোমালোকে কোনটো পেজৰ পৰা লিখিবা চোৱা। 63 নম্বৰ পেজত চোৱা।
এইটো ভূমিস্খলন। এইখিনি চোৱা, মাটিৰ ওপৰৰ তৰপটোৰ কোনো অংশৰ পৰা মাটি, শিল, বালি আদি বিস্তৃতভাৱে খহি পৰিলে আমি ভূমিস্খলন হোৱা বুলি কওঁ। এই দুৰ্যোগ প্ৰাকৃতিক আৰু মানৱসৃষ্টও হ'ব পাৰে। এইখিনিৰ পৰা এইখিনিলৈ লিখিবা। এতিয়া গ নম্বৰটো চোৱা, ভূমিকম্প। 59 নম্বৰ পেজৰ একেবাৰে ওপৰৰ পেৰেগ্ৰাফটোলৈ মন দিয়া। এইটো চোৱা, ভূমিকম্প কোনো আগজাননী নিদিয়াকৈ আহে। ই হ'ল সম্পূৰ্ণ প্ৰাকৃতিক কাৰণত হোৱা এটা পৰিঘটনা। ভূমিকম্পৰ প্ৰাবল্য কেতিয়াবা খুব কম হয় বাবে আমি হয়তো ভূমিকম্প অহা গমেই নাপাওঁ। ইয়াৰ প্ৰাবল্য কেতিয়াবা মজলীয়া ধৰণৰ আৰু কেতিয়াবা খুব বেছি হ'ব পাৰে। তোমালোকে এইখিনিৰ পৰা একেবাৰে এইখিনিলৈ লিখিবা। এতিয়া আমাক 4 নম্বৰত দিছে পাৰ্থক্য লিখা। ক নম্বৰত দিছে খৰাং আৰু বানপানী। খ নম্বৰত দিছে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ। এতিয়া তোমালোকে এই পাৰ্থক্যবিলাক কেনেকৈ লিখিবা চোৱা। ক নম্বৰ পাৰ্থক্যটোলৈ মন দিয়া, খৰাং আৰু বানপানী। তোমালোকে এনেকৈ এটা বক্স বনাই ল'বা। এটা ছাইডত দিবা খৰাং আৰু আনটো ছাইডত দিবা বানপানী। তাৰপিছত খৰাঙত 1 নম্বৰ দি লিখিবা, বহুত দিন বৰষুণ নিদিয়াৰ ফলত খৰাং বতৰৰ সৃষ্টি হয়। আৰু বানপানীৰ ছাইডত 1 নম্বৰ দি লিখিবা, আনহাতে কেইবাদিন একেৰাখে বৰষুণ দি থাকিলে বানপানীৰ সৃষ্টি হয়। তাৰপিছত 2 নম্বৰ দি লিখিবা, খৰাং বতৰত খাল বিলত পানী শুকাই যায়। আৰু এইটো ছাইডত 2 নম্বৰ দি লিখিবা, বানপানীৰ সময়ত খাল বিল পানীৰে পৰিপূৰ্ণ হৈ যায়। এতিয়া খ নম্বৰ পাৰ্থক্যটোলৈ মন দিয়া, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ। ইয়াতো তোমালোকে এটা বক্স বনাই ল'বা। এটা ছাইডত দিবা প্ৰাকৃতিক দুৰ্যোগ আৰু আনটো ছাইডত দিবা মানৱসৃষ্ট দুৰ্যোগ। 1 নম্বৰ দি লিখিবা, প্ৰাকৃতিক দুৰ্যোগ প্ৰাকৃতিক কাৰণত সৃষ্টি হয়। ইয়াতে জেগা হোৱা নাই কাৰণে মই কটো ইয়াতে লিখি দিছোঁ। তোমালোকৰ যদি কেতিয়াবা এনেকুৱা হয় তেনেহ'লে সৰুকৈ এটা দাগ দি তাৰপিছত তলত লিখি ল'বা। তাৰপিছত এইটো ছাইডত 1 নম্বৰ দি লিখিবা, মানৱসৃষ্ট দুৰ্যোগ মানুহৰ অসাৱধানতাৰ ফলত সংঘটিত হয়। তাৰপিছত 2 নম্বৰ দি লিখিবা, প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ ভূমিকম্প, ভূমিস্খলন, বানপানী, খৰাং বতৰ আদি। মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ হ'ল উদাহৰণ ঔদ্যোগিক দুৰ্ঘটনা, ৰেল দুৰ্ঘটনা, বাছ দুৰ্ঘটনা আদি। তোমালোকে এইখিনি ধুনীয়াকৈ বহীত লিখি ল'বা। এতিয়া 5 নম্বৰত আমাক দিছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো হ'ব 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। খ নম্বৰটো হ'ব বনানীকৰণৰ যোগেদি ভূমিস্খলন ৰোধ কৰিব পাৰি। ইয়াতে জেগা হোৱা নাই কাৰণে মই এইখিনিতে লিখি দিছোঁ। গ নম্বৰটো হ'ব বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত জুই লাগে। ঘ নম্বৰটো হ'ব বাগজান তৈলখাদৰ বিস্ফোৰণ এটা ঔদ্যোগিক দুৰ্ঘটনা। তোমালোকে বহীত ধুনীয়াকৈ এইখিনি লিখি লোৱা। তাৰপিছত 6 নম্বৰটো চোৱা, দুৰ্যোগ বুলিলে কি বুজা? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কোনটো পেজত পাবা চোৱা। 58 নম্বৰ পেজত চোৱা। এইটো চোৱা, প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনা বা পৰিঘটনাই ভয়াৱহ ৰূপ লৈ মুহূৰ্ততে পৰিৱেশৰ অভাৱনীয় ক্ষতিসাধন কৰিব পাৰে। এই ঘটনা বা পৰিঘটনাবোৰেই হৈছে দুৰ্যোগ। তোমালোকে ইয়াৰ পৰা একেবাৰে ইমানখিনিলৈ লিখিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।